বিচাৰিয়ে পোৱা নাছিলোঁ বহুত দিন কিয়নো আজিৰ প্ৰসংগত আকৌ পাইছোঁ যে মনৰ কৰ্মক যিটো মূৰ বুলি মানে মনে কৰিব বিচৰা কৰ্মবিলাকেই মূৰ হয়নে এই বুলি যিজনে মানি লৈছে সেইজন কৰ্ম বন্ধনত বান্ধ খাই গৈছে এতিয়া মনৰ কৰ্ম নকৰি কাৰ কৰ্ম কৰিব লাগিব ভাগৱতে তাকো দেখুৱাইছে কি বুলি কৈছে আত্মাৰ প্ৰসংগে মন ভৈল সচেতন যে মইটো হ'ল অহংকাৰ কিন্তু মই ৰূপী এই তত্ত্বটোক প্ৰতিপালন কৰি থকাটো হ'ল ঈশ্বৰ মোৰ দেহ মোৰ কায় হয়নে এইটোক প্ৰতিপালন কৰি থকাজন হ'ল কোন তুমি হৰি চৈতন্য ঈশ্বৰ সেইটো কাৰণে কি বুলি কৈছে মনতেহে আচৰি জানা 14 অৱমান এই যে আমি মনেৰে যে কিবা এটা ভাবি লৈছো এই ভাৱনাৰ পৰাই কি হৈছে 14 ভুৱন সৃষ্টি হৈছে এই মনে পাপ পূৰ্ণ স্বৰ্গ মনেহে নৰক হে মনেহে কৰিছে ভেদ হে আপোন পৰ পৰীক্ষিত নিপতিক ভগৱানে কৈছে যে মনে পাপ মনে পুণ্য মনে ভেদ আৰু মনে আপোন আৰু কি বুলি কৈছে যে মনে স্বৰ্গ মনে নৰক এ যতে ইন্দ্ৰিয় গণ মনৰ অধীন এ মনৰেহে আজ্ঞা পালি এ থাকে ৰাত্ৰি দিন এ মনে উপজয় জানা এ মনেহে মৰণ এ মনুষ্যৰ মনে মুখ্য এ বন্ধৰ কাৰণ এ যাবে নানা দেৱ ধৰ্ম মনৰ প্ৰবন্ধ এ তাতে বন্দী থাকে জীৱ এ নেৰাই কৰ্ম বন্ধ এ আৰু কহু শুনি মনৰ কিছু কথা ও ইচাৰিৰো ভয় কোন এ দেৱ অধিষ্ঠাতা মনৰ 4টা বৃত্তিক কোন কোন দেৱতাই অধিষ্ঠান কৰি আছে এতিয়া আকৌ সুখে সেয়াও কব কিমান আচৰিত লাগে চাওকচোন আমি আমাৰ মনটোনো কি তাকে নাজানো ভাগৱত শাস্ত্ৰ সেইটো কাৰণে আমি শুনিব লাগে আমাৰ মনৰ স্তৰ কেইটা এই স্তৰ কেইটাত কোন কোনজন দেৱতাক ঈশ্বৰে বহুৱাই থৈছে হয়নে বাৰু এই মনটো কেনেকৈ ঈশ্বৰমুখী হ'ব পাৰিব এই সমস্ত উপায় ক'ত দিছে ভাগৱতত দিছে এই অহংকাৰ অধিষ্ঠাতা ৰুদ্ৰজাৰ নাম এ চিত্ত অধিষ্ঠাতা বাসু দেৱ অনুপাম মনৰ 4 নম্বৰ স্তৰটো হ'ল চিত্তত কোন বহি থাকে বাসুদেৱ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ আৰু মই ভাৱটোত অহংকাৰ কোন বহি থাকে অহংকাৰত বহুৱাই থৈছে ৰুদ্ৰ ৰুদ্ৰই কি কৰে ৰুদ্ৰৰ কাম হ'ল সংহাৰ গতিকে যিমানে আমাৰ অহংকাৰ বাঢ়িব সিমানে পতন নিজে নিজে আহিব আমি মাতিব নালাগে অহংকাৰৰ লগত পতন আছেই ভাগৱত শাস্ত্ৰত এইটো কাৰণে কৈছে কি অহংকাৰটো আঁতৰ কৰি মনক শুদ্ধ কৰি ল'ব পৰাটো হ'ল চিত্ত তাত কোন বহি আছে তাত বাসুদেৱ বহি আছে কৃষ্ণ এ যাৰ মনে ললে এক শৰণ কৃষ্ণত অপয়াসে পাবে মুখ্য এ শিশি সংসাৰত বাসুদেৱ ৰূপী চিত্তত যদি আমি প্ৰৱেশ হ'বলৈ হয় আমি কি কৰিব লাগিব খুব ভগৱানে কৈছে আমি কি কৰিব লাগিব আমি কৃষ্ণত একান্ত চিত্তে শৰণ ল'ব লাগিব কৃষ্ণত শৰণ লৈ কৃষ্ণৰ চৰণত আমি মন প্ৰাণ কায় বাক্য অৰ্পণ কৰি দিব লাগিব এ আন ধৰ্ম নাহি আৰু জানা নিষ্ঠ কৰি কৃষ্ণ কৃষ্ণ বুলিলেহে এ সংসাৰ কতৰি এ কৰিও মনত বৈশ্য বিদুৰ সম্পত্তি
অ কৃষ্ণৰ চৰণ চিন্তি এ সুখে সাধা গতি। এটা কথাখিনি সুখে কৈ আছিলে, শেষত কাক কৈছে? বিদুৰক কৈছে। সুখে পৰীক্ষিত কোনখিনি কথা কৈছে? যে হে পৰীক্ষিত নিবদী, যিখিনি কথা মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয়ই বিদুৰক কৈছিলে, মই তোমাক সেইখিনি কথা কওঁ। সেইটো কাৰণে এটা কথাখিনি কোনে শুনি আছে? আমাৰ বিদুৰ খুৰাই শুনি আছে। বিদুৰ খুৰা কি? বিদুৰ খুৰা আমাৰ জীৱটো। দেহটো কি? দেহটো ধৃতৰাষ্ট্ৰ, ই ৰজা, হয়নে? মনৰ বৃত্তিবিলাক মায়া আৰু মোহ, সেইটো কাৰণে ৰজাজনৰ ভাৰ্যা গান্ধাৰী। জীৱটো ইয়াতে বন্দী হৈ আছে। কি হৈ আছে? ই খুৰা হৈ আছে। কাৰ খুৰা? অকল কৌৰৱৰে নহয়, পাণ্ডৱৰো খুৰা। সেইটোৱে বৰ ডাঙৰ তত্ত্ব। পিতৃ হলে অকল নিজৰ সন্তানৰহে হ'ব পাৰি। এতিয়া খুৰা হলে কি? ককাই ভাই সকলোৰে হ'ব পাৰি। খুৰাকৰ সম্বন্ধটো অলপ বেলেগ ধৰণৰ। সেইটো কাৰণে বিদুৰ কি? বিদুৰ কৌৰৱ আৰু পাণ্ডৱৰ খুৰা। এই আমাৰ জীৱটো, এই জীৱৰূপী বিদুৰ কি কৰিছে? কক বকাই কান্দি আছে। কিয় কান্দি আছে? মই আহিছিলো তীৰ্থ কৰিবলৈ, কিন্তু মই কাৰ সংগত পৰি গলো? এই ধৃতৰাষ্ট্ৰৰ সংগত পৰি গলো। বোলে কি? ইমানকে বুজালেও অকণো বুজিবলৈ যত্ন নকৰে। ধৃতৰাষ্ট্ৰইটো বুজনি মানে, দুৰ্যোধন দুঃশাসনে মানিবলৈও চেষ্টা নকৰে, হয়নে বাৰু? এয়া আমাৰ ভিতৰত থকা অহংকাৰ ৰূপী দুৰ্যোধন, হয়নে? হিংসা আৰু জেদ ৰূপী দুঃশাসনৰ প্ৰভাৱ, হয়নে নহয়? সেইটো কাৰণে আমি নিজে শুদ্ধ হ'ব লাগিব। আমাৰ অহংকাৰ একেবাৰে নাইকিয়া নহয়, কিন্তু গুৰুজনৰ ওচৰত, মানিজনৰ ওচৰত, শ্ৰেষ্ঠজনৰ ওচৰত আমিতো সমৰ্পণ ভাৱযুক্ত হ'ব লাগিব, হয়নে বাৰু? তাত যেন আমি অহংকাৰ প্ৰত্যক্ষ কৰালে হ'ব? জীৱৰ দেহত অকণমান অহংকাৰ থাকিবই, কোনো অহংকাৰ শূন্য হৈ যাব নোৱাৰে। কিন্তু তাকো ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি নিয়মিত আৰু সংযমী কৰি ল'ব লাগিব। এতিয়া আমাক ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত দিছে 14 ভুৱন সৃষ্টি। হে থাকুক মনৰ কথা আবে সিমানে, শুনা হৰি, শুনা সৃষ্টি হৰি ৰবি নুদ বিদ্যমানে, গন্ধ গুণ পৰশ বদৰূপ ৰস, 11 ইন্দ্ৰিয় সমে বিকাৰ সুৰ। এতিয়া কি বুলি কৈছে? 14 ভুৱনৰ তত্ত্বত ক'লে এই 14 ভুৱনত 16টা বিকাৰ আছে। এই 16টা বিকাৰ কি বুলি কৈছে? যে গন্ধ গুণ পৰ শব্দ ৰূপ ৰস, অৰ্থাৎ ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ, এই 6টাৰ লগত আমাৰ 6টা ইন্দ্ৰিয় যোগ হৈ কি হয়? 6টা বিকাৰ উৎপত্তি, 16টা বিকাৰ উৎপত্তি হয়। ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ। এই 6টা ক'ত সংযোগ হয়? এই 6টা আমাৰ 10 ইন্দ্ৰিয়ত লগ হয়। 10 ইন্দ্ৰিয়ৰ লগত লগ হৈ কি কৰে? 11টা ইন্দ্ৰিয়ৰ লগত এই 5টা পঞ্চ তন্মাত্ৰ লগ লাগি কি হয়? 16টা বিকাৰ উৎপত্তি হয়। পৰীক্ষিতক কৈছে যে বিকাৰটো তুমি লোৱা নহয়। এই 14 ভুৱনলৈ যেতিয়া জগতৰ হৰিয়ে জীৱক আনিছে, তেতিয়া 16টা বিকাৰ আনিবলগীয়া হৈছে। হে পঞ্চভূত প্ৰকৃতি মহত্বয় অহংকাৰ, 24 তত্ত্বৰ কথা কৰিব প্ৰচাৰ। পঞ্চভূত আৰু অষ্ট প্ৰকৃতি এইখিনি লগ হৈ মুঠ কেইটা হ'ল? 24টা তত্ত্ব। এই 24 তত্ত্বই হ'ল জীৱৰ তত্ত্ব। জীৱদেহৰ এই 24টাই হ'ল তত্ত্ব। কোনে জানে?
মৈত্য ঋষিয়ে জানে সেইটো কাৰণে মৈত্য ঋষিয়ে বিদুৰক কৈছে কথাখিনি এই ক্ৰমে সজিলা 24 মহাতত্ব এ ব্ৰহ্মাণ্ড সজিতে কেহু হেনু হিকে শকত 24টা তত্ত্ব সৃষ্টি হ'ল এটা সমস্যা হৈছে কি ব্ৰহ্মাণ্ড কোনো সৃষ্টি কৰিব পৰা নাই এ কৃষ্ণ কৰিলা স্তুতি পাছে তত্ত্বগণ জীৱ ৰূপে সবাতো শিলা নাৰায়ণ এই তত্ত্বগণ ক'ত আছিলে বাৰু 24 তত্ত্ব যে এই তত্ত্বগণ ক'ত আছিলে 24 তত্ত্ব এই তত্ত্বগণ আছিলে বেদগণ ৰূপত ইমান ভাগৱত শাস্ত্ৰৰ কথা জটিল যে ভগৱানৰ বাহিৰে ইয়াৰ মনুষ্যই কেতিয়াও জানিব নোৱাৰে সেইটো কাৰণে স্বয়ং ভগৱানে নিজে ক'ব লগা হৈছে কথাখিনি এই 24 তত্ত্ব আছিলে ক'ত হৰিৰ গৰ্ভত হৰিয়ে যেতিয়া হিৰণ্যগৰ্ভ ৰূপত যুগ নিদ্ৰাত অনন্ত কোটি কল্প কি কৰিছিলে আনন্দ শয়ন নিজৰ ব্ৰহ্মৰ আনন্দত ব্ৰহ্মানন্দত পৰম পিতা পৰমেশ্বৰ ইমান আনন্দিত হৈ আছিলে যে তেওঁ যুগময় নিদ্ৰাত কোটি কোটি কল্প নিজৰ আনন্দেৰে নিজেই পৰিপূৰ্ণ তেওঁ তেতিয়া তেওঁৰ নাসিকাৰ ৰন্ধেৰে এই 24 তত্ত্ব ৰূপী জীৱগণ বেদগণ কি কৰে আনন্দৰ প্ৰকাশ হৈ এবাৰ তেওঁ স্নিগ্ধ সুবাসত তেওঁ গৰ্ভত প্ৰৱেশ হয় এবাৰ তেওঁ স্নিগ্ধ নিশ্বাসত আকৌ বাহিৰলৈ আহি যায় কি হৈ কেৱল বায়ু হৈ কোনো গুণ নহয় এই তত্ত্বগণে তেতিয়া কি কৰিছিলে তেওঁ নাসিকাৰ ৰন্ধেৰে আয়াজাত কৰি হে চৈতন্য জগতৰ হৰি তোমাতকে শ্ৰেষ্ঠ কোন আছে তোমাতকে আনন্দ কি আছে তোমাৰ পানৰ তত্ত্বত তুমি আমাক প্ৰতিষ্ঠা কৰি তোমাৰ নাসিকাৰ ৰন্ধেৰে তুমি আয়াজাত কৰাই তোমাৰ আনন্দৰ স্পৰ্শ তুমি আমাক দি আছা এই ব্ৰহ্মানন্দ সুখতকে শ্ৰেষ্ঠ আনন্দ এই জগতত কি আছে কিন্তু তুমি যিদৰে ৰহস্যময় যুগময় সাধনাত তোমাৰ এই এক দেহক লৈ তুমি আনন্দত বিৰাজমান হৈছা আমি এই 24 তত্ত্ব তোমাৰ আনন্দৰ প্ৰকাশ হৈ তোমাৰ চৈতন্য স্বৰূপ হৈ তোমাৰ তত্ত্বৰ লগত এক হ'ব বিচাৰো গতিকে জগতৰ হৰিয়ে 24 তত্ত্বক স্থান দিবৰ কাৰণে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিব লগা হৈছে এই বেদগণৰ স্তুতিত সন্তুষ্ট হয় বেদস্তুতি ক'ত আছে ভাগৱতৰ 10ম স্কন্ধৰ অন্তিম ভাগত আছে অত্যন্ত আনন্দ লাগে এই বেদস্তুতি হে ৰাম জীৱৰূপে সবাতো পখিলা নাৰায়ণ এ জগতৰ কাৰণ বিশ্ব মহাতত্ত্ব ঈশ্বৰৰ ইচ্ছায়ে সবে ভৈলা একমত 24 তত্ত্ব 24টা আছিলে ঈশ্বৰৰ ইচ্ছাত এটা হ'ল সেইটো কি মহত্ব হে ৰাম সবে মিলি ব্ৰহ্মাণ্ডক কৰিলা নিৰ্মাণ হে বহলে 50 কোটি হে পোহৰ সমান হে 1 কোটি সূৰ্য যেন সম্যকে প্ৰকাশী সুবৰ্ণৰ ব্ৰহ্মাণ্ড লতে ফুৰৈ ভাসি এ ব্ৰহ্মাণ্ড বেৰিছে পৃথিৱীৰ আৱৰণে তাক বেৰি আছে জলে হে জানা বিদ্যমানে বিজ্ঞানীসকলে এতিয়াও পৰীক্ষা নিৰীক্ষাত পাইছে ভাগৱতে যিটো কৈছে এইটো সৃষ্টিৰ ৰহস্যইহে পাইছে বেলেগ একো পোৱা নাই
আজিও মহাকাশ গৱেষণাত এই সৃষ্টি ৰহস্য তত্ত্বহে পাইছে বেলেগ সৃষ্টিৰ ৰহস্য তত্ত্ব একো বিচাৰি পোৱা নাই সেইটো কাৰণে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ই যি কৈছে সত্য কৈছে শুদ্ধ কৈছে এ মহাজ্যোতি আৱৰিয়া আশ্ৰয় সকল জ্যোতিক আৱৰি আছে এ বায়ু মহাবল জ্যোতি আমাৰ আত্মা এই আত্মাক আৱৰি আছে কিহে পানৰ বায়ুৰে দশ বায়ুৱে আত্মাক কিহে আৱৰি আছে বায়ুৰে এই ব্ৰহ্মাণ্ড বুলি ক'লে এইখনে নহয় এই দেহটো এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড এই আৱৰিয়া বায়ু কোৱা আকাশ নিৰ্বাণ আকাশকো আৱৰিয়া এই মহা অহংকাৰ আকাশ আমাৰ মন আকাশ আমাৰ কুণ্ডলিনী বায়ুৰ তত্ত্ব ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ তত্ত্ব বিৰাট ব্ৰহ্মাণ্ডৰ তত্ত্বত আকাশ কি আকাশ সীমাহীন শূন্য সেইটো কাৰণে আমাৰ লগত থকা আত্মাৰূপী ঈশ্বৰ অনাদি আৰু অনন্ত এই বেৰি অহংকাৰকো মহত্ব ৰৈলা পাছে এই মহত্বকো আৱৰি প্ৰকৃতি দেৱী আছে আকাশতে প্ৰকাশ হৈ আছে কি অহংকাৰ অহংকাৰতে প্ৰকাশ হ'ল কি প্ৰকৃতি দেৱী এহিমতে বেৰি আছে সাতু আৱৰণে আমাৰ দেহৰ তৰফ কেইটা আছে সাতটা হয়নে আৰু এইদৰে ব্ৰহ্মাণ্ডকো কেইটা আৱৰণে বেৰি আছে সাতটা আৱৰণে বেৰি আছে এই পখিলা ভিতৰত তাৰ দেৱনাৰায়ণে এই সৰ্বশূন্য ব্ৰহ্মাণ্ড নাহিকে চৰাচৰ দেখিয়া কথাকে চাইলা হে মায়া ঈশ্বৰ হে ৰাম সৰ্বশূন্য ব্ৰহ্মাণ্ড নাহিকে চৰাচৰ দেখিয়া কথাকে চাইলা হে মায়া ঈশ্বৰ হে চন্নক কৰিলা তই মোৰ আজ্ঞা মানি হে ব্ৰহ্মাণ্ডত নাহি একো হে চৰাচৰ প্ৰাণী হে মই লীলা কৰিব তোৰ নাহি ইচ্ছা এ যতে কবুলিলো বাক্য এ সবে দেখো মিছা ঈশ্বৰৰ কটাক্ষে প্ৰকৃতি ভয়াবী সাত খণ্ড স্বৰ্গ তৈতে নিৰ্মিলা তৰিত এতিয়া সাতখন স্বৰ্গ কোনে নিৰ্মাণ কৰিছে মায়াই নিৰ্মাণ কৰিছে জগতৰ হৰিৰ পৰা উৎপত্তি হৈছে 24 তত্ত্ব এই 24 তত্ত্ব থাকিবলৈ ক'ত স্থান লাগিব সাতখন স্বৰ্গ লাগিব এতিয়া এই সাতখন স্বৰ্গ কোনে নিৰ্মাণ কৰিব মায়াইহে নিৰ্মাণ কৰিব সেইটো কাৰণে জগতৰ হৰি কৃষ্ণৰ এটা নাম কি মায়াপতি মায়াতে ভাগ যায় এইটো কাৰণে ভাগ যায় কি কৰিলে কটাক্ষ কৰি চাই দিয়াৰ কাৰণে বৰ ভয় পালে ভয় পাই লগে লগে মায়াই মায়া শক্তিৰ দ্বাৰা সাতখন স্বৰ্গ নিৰ্মাণ কৰিলে হে ৰাম হে ঈশ্বৰৰ কটাক্ষে প্ৰকৃতি ভয়াভীত সাত খণ্ড স্বৰ্গ তাত হে নিৰ্মিলা তৰিত এই সাত দিব্য পুৰী তোৱাতি অনুপাম জৈত জীৱা বঞ্চিব বাৰু শুনা নাম সাতখন স্বৰ্গত সাতবিধ তত্ত্ব থাকিব
কোন ক'ত কেনেকৈ থাকিব সেই স্থানত এতিয়াও আছে আৰু থাকিবই। এই কহিব নিপতি সমস্ততে শুনিও ক কিন্নৰ নৰৰ বাসা হৈবেক ভুলুক। ভুলুক মানে এই ভূমি, এই ভূমিখনো এখন স্বৰ্গ। সেইটো কাৰণে ইয়াত কি থাকিব, ইয়াত নৰ আৰু কিন্নৰ থাকিব এই ভূমিত। এই গন্ধৰ্ব লোকৰ ভুৱ লোকে শুইব স্থিতি স্বৰ্গ লোক ইন্দ্ৰ দশ অধিক পালপতি। এতিয়া গন্ধৰ্বসকল ক'ত থাকিব, গন্ধৰ্ব থাকে ভূলোকত কিন্নৰ আৰু নৰ, আৰু ভুৱলোকত এটা হ'ল ভূলোক, এটা হ'ল ভুৱলোক। ভুৱলোকত কোন থাকিব, গন্ধৰ্বসকল। এতিয়া গন্ধৰ্বসকল ভুৱলোকত কিয়, ভূমিত নৰ কিন্নৰ হয়নে, ভূমিৰ বা ওপৰৰ স্থানটো হ'ল ভুৱ, ভুৱৰ বা ওপৰৰ স্থানটো হ'ল স্বৰ্গ। এনেকৈ 7খন স্বৰ্গ আছে নহয় হয়নে। ভুৱলোকত থাকিব গন্ধৰ্ব। গন্ধৰ্ব কোন, গন্ধৰ্ব হ'ল চিত্তৰথ। গন্ধৰ্বৰ পৰা ওপৰত কোন, দেৱতুল্য দেৱঋষি নাৰদ। সেইটো কাৰণে এজন চিত্তৰথ গন্ধৰ্ব আৰু এজন দেৱঋষি নাৰদ। নাৰদ ক'ত থাকে, নাৰদ ব্ৰহ্মলোকত থাকে। চিত্তৰথ ক'ত থাকে, চিত্তৰথ ভুৱলোকত থাকে। আৰু নৰ আৰু কিন্নৰ ক'ত থাকে, নৰ আৰু কিন্নৰ ভূলোকত থাকে। এইটো তত্ত্বগত স্থান। যি হৰিৰ গুণ কীৰ্তন কৰে, হৰিৰ গুণ শ্ৰৱণ কীৰ্তন কৰে, তেওঁলোক ভূমিৰ পৰা ওপৰত থাকে। অৰ্থাৎ তেওঁলোকৰ জীৱটো ভূমাৰ হৈ যায়। হৰিৰ গুণ কীৰ্তন কৰা হ'ব। হৰিৰ গুণ কীৰ্তন কৰি যি কেৱল সুখ বিচাৰে সেইসকল স্বৰ্গত থাকে। স্বৰ্গত কোন থাকে, স্বৰ্গত ইন্দ্ৰ থাকে। স্বৰ্গত কি থাকে, স্বৰ্গত সুখো থাকে দুখো থাকে। এইটো কাৰণে কোন স্থানলৈকে কোন যাব পাৰে সেইটো পৰীক্ষিত নৃপতিক সুকে কৈ দিছে। তোমাৰ নিজৰ যত্ন প্ৰযত্ন সাধনা আৰু চেষ্টাৰ বলত তুমি যিমান ওপৰলৈ যাব পাৰা হৰিয়ে তোমাক লৈ যাব। এই মহলোকে ধ্ৰুৱ আৰু হৃদি নাৰায়ণ, এই জনলোক থাকি বন্ত এই মহামুনিগণ। স্বৰ্গত ইন্দ্ৰ আৰু 10 দিগপাল, মহলোকত থাকিব ধ্ৰুৱ আৰু ধ্ৰুৱৰ লগতে থাকিব নাৰায়ণ। এই 7টা তত্ত্ব আমাৰ দেহতো আছে, সেইটো কাৰণেই দিছে ভাগৱত মানে বাৰু। এতিয়া দেহ তত্ত্বত আজি গোটেইখিনি দেখুৱাবলৈ হ'লে বহুত সময় লাগিব। বহুত সময় লাগিব এইবিলাক অহিয়াই অহিয়াই পালি পালি দেখুৱাওঁতে। গতিকে অকণমানকৈ কৈ যাওঁ আৰু দেই। দেহ তত্ত্বত দেখুৱাটো বৰ জটিলো, 7খন স্বৰ্গৰ তত্ত্বটো, কিন্তু আমাৰ দেহ তত্ত্বটো আছে 7খন ভুৱন। এতিয়া কোন থাকিব, মহলোকত থাকিব ধ্ৰুৱ আৰু হৃদয়ত থাকিব নাৰায়ণ। আমাৰ লগতো এখন মহলোক আছে। মহলোকত কি থাকে, মহলোকত মহেশ্বৰ থাকে। মহান ঈশ্বৰৰ মহান তত্ত্ব। এইটো কাৰণে মহান ঈশ্বৰৰ মহান তত্ত্ব, ঈশ্বৰৰ অংশ জীৱ। এই জীৱ হ'ল মহ। এই জীৱক প্ৰতিপালন কৰি আহিছে কোনে, নাৰায়ণে, নিৰাকাৰ ঈশ্বৰে। এইটো কাৰণে মহলোকত কোন থাকে, ধ্ৰুৱ আৰু নাৰায়ণ। ধ্ৰুৱ সত্য, সত্য কি, ঈশ্বৰ। ঈশ্বৰ কি, ঈশ্বৰ পৰাপ্ৰকৃতি জীৱ। এই জীৱই হ'ল ধ্ৰুৱ আৰু জীৱক প্ৰতিপালন কৰা নিৰ্গুণ ঈশ্বৰ নাৰায়ণেই হ'ল সত্য। এইটো কাৰণে ধ্ৰুৱলোক,
ধ্ৰুৱলোকখন ক'ত আছে? ঐ আকাশত চালে নেদেখো। গুধিকাৰ পুষ্যভাগে দেখিও অদ্যাবি। গুধিকা মানে গুই। এই গুইটোৰ নেগুৰৰ ফালে চাবলৈ কৈছে। গুই কি? গুই আমাৰ এই দেহাটো। এই দেহাটো গুণময়। এই গুণময় দেহাটোৰ নেজৰ ফালে চাবলৈ কৈছে। নেজ মানে কি? নিৰ্গুণ। নিৰ্গুণ কি? নিৰ্গুণ ঈশ্বৰৰ অংশ জীৱ পৰা প্ৰকৃতি। সেইটো কাৰণে পৰা প্ৰকৃতি জীৱ হ'ল ধ্ৰুৱ। এই জীৱক প্ৰতিপালন কৰা আত্মা, আত্মা হ'ল নাৰায়ণ। এইখন কি? ধ্ৰুৱ ক্ষেত্ৰ। এইখন কি লোক? মহলোক। আমাৰ দেহ তত্ত্বটো এয়া বিৰাজমান হৈ আছে। হে ৰাম অজনলোকে থাকি মন্ত মহামুনিগণ, এ তপলোকে মহা সিদ্ধিৰ প্ৰকাশ, সত্যলোকে হৈব ব্ৰহ্মা, দেৱৰ নিব্ৰাস। এ ব্ৰহ্মাৰ ওপৰে হৈব শিৱৰ নিলয়, এ হৰৰ ওপৰে বিষ্ণু, এ লোক ৰত্নময়। না তত্ত্বকেইটা ভালকে ভাঙি দেখুৱাব লাগিব। এইকেইটা বস্তু বুজি পাবই লাগিব, নহয়নে বাৰু? এইকেইটা বস্তু যদি বুজি নাপায় তেতিয়াহ'লে তৃতীয় স্কন্ধৰ সৃষ্টি ৰহস্যৰ কথা কেতিয়াও আমাৰ ভেদ নহ'ব। এইটো কাৰণে প্ৰথম আমি আৰম্ভ কৰোঁ ক'ৰ পৰা? সত্যলোকৰ পৰা। সত্যলোকত কোন আছে? যে হৰৰ ওপৰে বিষ্ণু, লোক ব্ৰহ্মাৰ ওপৰে হৈবে শিৱৰ নিলয়, হৰৰ ওপৰে বিষ্ণু লোক ৰত্নময়, ভৈল গৃহ সহস্ৰ যোজন পথ জুৰি, একে সত্য লোকে তিনি দেৱতাৰ পুৰি। এতিয়া সত্যলোকত তিনিখন দেৱতাৰ পুৰি আছে। এই সত্যলোকখন ক'ত আছে? এই সত্যলোকখন আমাৰ আত্মা ঈশ্বৰৰ লগত একেলগ হৈ আছে। আত্মা ঈশ্বৰে সত্যলোক নিৰ্মাণ কৰিছে ক'ত? আমাৰ হৃদি কমলত। সেইটো কাৰণে হৃদয়ত হিষিকেশ, হৃদয়ত হিষিকেশ ওপৰৰ পৰা আমি দেখাই আহিছোঁ। যি কেৱল ভূমিত থাকে কিহৰ কাৰণে? কৰ্মবন্ধনত কৰিবৰ কাৰণে। সেয়া নৰ আৰু কিন্নৰ। যি ভূমিৰ পৰা ঊৰ্ধ্বগামী হ'ব বিচাৰে, বোলে কি? সি হ'ল গন্ধৰ্ব। বোলে কি? সি জন্ম হৈ হৰিৰ গুণ কীৰ্তন কৰি হৰিৰ ভক্তিৰ অনুশীলন কৰে। এই ভক্তিৰ অনুশীলন যেতিয়া ঈশ্বৰময় হৈ যাব, ঈশ্বৰ তত্ত্বৰ সৈতে একাকাৰ হৈ যাব, তেতিয়া কি হ'ব? ভক্তিৰ আনন্দৰ সুখ কামনা কৰে। এইজন কি? এইজন ইন্দ্ৰ, স্বৰ্গৰ ৰজা আৰু 10 দিগপাল। এই 10 দিগপালেও কাক উপাসনা কৰে? জগতৰ হৰি কৃষ্ণক উপাসনা কৰে, হয়নে? 10 দিগপালে ইন্দ্ৰত্ব পাবৰ কাৰণে, সুখৰ কাৰণে যদি উপাসনা কৰিছে, তেতিয়াহ'লে ঈশ্বৰ উপাসনা তাতেই শেষ হোৱা নাই। ঈশ্বৰ উপাসনাক মন প্ৰাণ এক কৰি, বিষয় বন্ধনৰ পৰা নিজৰ মুক্ত কৰি, কেৱল আনন্দ প্ৰাপ্তিৰ কাৰণে যি ঈশ্বৰ উপাসনা কৰে, সেইজন মুনি। সেইটো কাৰণে মুনি কোন? মুনি হ'ল কপিল। মুনি কোন? মুনি হ'ল শুকদেৱ। আৰু মুনি কোন? মুনি হ'ল দেৱঋষি নাৰদ। সেইটো কাৰণে এইসকল ক'ত নাই? এইসকল গুণত নাই, এইসকল নিৰ্গুণ স্থিত। সেইটো কাৰণে মুনিসকলক স্থান দিছে তাৰ ওপৰত। নিৰ্গুণ স্থিত, যিসকল নিৰ্বাণ স্থিত। আপোনালোকে ভালকৈ অধ্যয়ন কৰিব গীতাৰ 2য় অধ্যায় সাংখ্য যোগ। সাংখ্য যোগত জগতৰ হৰি বাসুদেৱ কৃষ্ণই অৰ্জুনক স্থিতপ্ৰজ্ঞৰ লক্ষণ কৈছে, নিৰ্বাণ স্থিত মুনিজনৰ তত্ত্ব কৈছে। এই তত্ত্ব কথাখিনি যদি ভালকৈ হৃদয়ংগম হয়, এই মুনিৰ তত্ত্বটো আমাৰ প্ৰত্যক্ষ হ'ব। সেইখিনি কথা ৰেফাৰেঞ্চ হ'লে আজি যাব নোৱাৰিম। মহলোকে ধ্ৰুৱ আৰু হৃদি নাৰায়ণ। স্বৰ্গৰ ওপৰত কি লোক আছে? গন্ধৰ্ব লোকত, ধ্ৰুৱ লোকত গন্ধৰ্বসকল থাকে, স্বৰ্গ লোকত 10 দিগপাল থাকে আৰু ইন্দ্ৰ থাকে। মহলোকত ধ্ৰুৱ আৰু হৃদি নাৰায়ণ। মহলোক কি? মহলোক হ'ল আমাৰ হৃদয়খন।
এই আমাৰ হৃদয়খন হ'ল মহলোক। এই হৃদয়তে কি আছে? এই হৃদয়তে পৰা প্ৰকৃতি জীৱ আছে। এই জীৱক প্ৰতিপালন কৰি কোন আছে? আত্মা আছে, জীৱাত্মা। জনলোকে থাকিবন্ত মহামুনিগণ, তপলোকে মহামুখা সিদ্ধৰ বগা। তপলোকত মহামহা সিদ্ধসকল লাগিব। সিদ্ধ কোন? সিদ্ধ কপিল ভগৱান। যি জীৱন্ত কালতে সিদ্ধি লাভ কৰিছে সেইজনে সিদ্ধ। জীৱন্ত কালত সিদ্ধি লাভ কৰাজন হ'ল কপিল ভগৱান। সেইটো কাৰণে কপিল ক'ত থাকিব? কপিল থাকিব তপলোকত। তপলোক মানে কি? যি লোকত জগতৰ একো তাপে স্পৰ্শ নকৰে, যি লোকত জগতৰ হৰিয়ে ৰচনা কৰা কাল মায়া আদিয়ে স্পৰ্শ নকৰে, সেইখন হ'ল তপলোক। অৰ্থাৎ তাপিত হলেও কোনো প্ৰভাৱ সৃষ্টি নহয়, তাৰ পৰা প্ৰতিক্ৰিয়া সৃষ্টি নহয়, সেইখন হ'ল তপলোক। সত্যলোকত হৈ তপলোক মহাসিদ্ধৰ বগা। সত্যলোকে হৈ ব্ৰহ্মাদেৱৰ নিবা। ব্ৰহ্মাক ক'ত থাকিবলৈ দিছে? ব্ৰহ্মাৰ স্থানখন হ'ল সত্যলোক। ব্ৰহ্মা ক'ত থাকে? ব্ৰহ্মা থাকে ব্ৰহ্মলোকত। এতিয়া এই ব্ৰহ্মলোকটোনো কি? প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন। হৰিৰ সনাতন সত্য তত্ত্ব য'ত প্ৰকাশ হৈ হৰিৰ স্বৰূপক ব্যক্ত কৰিছে, সেই স্থানকণৰ নাম হ'ল ব্ৰহ্মলোক। সেইটো কাৰণে ব্ৰহ্মলোকত কোন থাকে? ব্ৰহ্মা থাকে। ব্ৰহ্মাই প্ৰথম কি কৰিছিলে? প্ৰথম ব্ৰহ্মলোকত আহি চাৰিওফালে চাইছিলে। কি দেখিলে? অকল জল দেখিলে। এই জল কি? এই জল হ'ল ভৱজল, মায়াজল। এই ভৱ মায়া জলক তেওঁ যেতিয়া ডুব মাৰি মই ক'ৰ পৰা আহিলোঁ বুলি 100 বছৰ যেতিয়া সাঁতুৰি গৈ থাকিল, তেতিয়া একোৰে সন্ধান নাপালে। অৰ্থাৎ মায়াৰ জলত কোনো সন্ধান পোৱা নাযায়। আকৌ ব্ৰহ্মা কি হ'ল? ঘূৰি আহিলে। ঘূৰি আহি তেওঁ জটাৰ পৰা জল পৰি গ'ল, এটা শব্দ উৎপত্তি হ'ল। এই শব্দটোৱে আছিলে তপ। ধৰ্মৰ প্ৰথম পদ কি? তপ। ধৰ্মৰ দ্বিতীয় পদ কি? সুচিতা। ধৰ্মৰ তৃতীয় পদ কি? দয়া দান। ধৰ্মৰ চতুৰ্থ পদ কি? সত্য। এতিয়া আমাক সত্য এখন লোক বুলি ক'লেনে? তপ এখন লোক বুলি আমাক কৈছেনে? হয়নে বাৰু? এই ঈশ্বৰ তত্ত্ববিলাকক যদি আমি অনুভৱ কৰিবলৈ চাওঁ, হৃদয়ংগম কৰিবলৈ চাওঁ, ভাগৱতৰ ৰহস্য তত্ত্বখিনিৰ আমি কাষলৈ যাব লাগিব। এইটো কাৰণে এটাও ওপৰত নহয়, এটাও তলত নহয়। ক'ত আছে? সকলো শূন্যতে আছে, জিৰ'। আমি প্ৰত্যেকে শূন্যত উপঙি আছো। আমি থকা পৃথিৱীখনো শূন্যতহে উপঙি আছে। গতিকে এই শূন্য স্থানটো যদি আমি চাব জানো, তেতিয়াহে ভাগৱতৰ তত্ত্বটোৰ বিষয়ে আমি অনুধাৱন কৰিব পাৰিম। অৰ্থাৎ আমি ক'ৰ পৰা আহিছিলোঁ কোনেও নাজানো, আমি ক'লৈ যামগৈ আমি এইটো কোনেও নাজানো, ক'ৰ পৰা আহিলোঁ এইটোও নাজানিলোঁ, ক'লৈ যাম সেইটোও নাজানিলোঁ, তেতিয়াহ'লে আমি শূন্যতে থাকিলোঁ নে নাথাকিলোঁ? হয়নে বাৰু? কিন্তু এটা স্থান আমি পালোঁ, যিটো স্থানত আমি প্ৰত্যক্ষ হৈছোঁ। কি হয়? মাজৰ এটা স্থান। এই মাজৰ স্থানটো কেনেকৈ পাইছোঁ? এমূৰত জন্ম, সিমূৰত মৃত্যু। আমাৰ এটা মূৰত কি হৈছে? জন্ম। আৰু অন্যটো মূৰত কি হৈছে? অন্যটোৰ মূৰত হৈছে মৃত্যু। এই জন্ম আৰু মৃত্যুৰ মাজৰ যিখিনি ঠাই, এইখিনিক কোৱা হয় মধ্যম। এই মধ্যম ঠাইখনত যদি পুণ্যময় বৃত্তিবিলাকে আমাক যদি ঈশ্বৰৰ ফালে নিব পাৰে, তেতিয়াহ'লে তাক কোৱা হয় পাণ্ডৱ। সেইটো কাৰণে কি? মধ্যম পাণ্ডৱ। মধ্যম পাণ্ডৱজনেই হ'ল কোন? জীৱৰ ৰূপী অৰ্জুন। হৈবক্তাদিনী ভূতানি ব্যক্ত মধ্যা
নিভাৰত অইবক্তনি ধনান্নেব তত্তকা পৰি দিবনা অইবক্তা দিনিভূতানি ব্যক্ত মধ্যা নিভাৰত অইবক্তনি ধনান্নেব তত্তকা পৰি দিবনা। অৰ্জুনে কান্দিছে, মই আত্মীয়সকলক মাৰিব লাগিব আৰু এইসকল মৰিব। তেতিয়া কৃষ্ণই কৈছে যে হে অৰ্জুন, তুমি কাক মৰাৰ কথা কৈছা? তুমি কাক মাৰিব পাৰিবা? অইবক্তাদি নিভূতানি, এই ভাৰত ৰূপী দেহৰ তত্ত্বলৈ অহাৰ আগতে তুমি অব্যক্ত আছিলা। ক'ত আছিলা? এই মোৰ কৌস্তভ ৰত্নত। ভগৱন্ত কৃষ্ণৰ ৰত্নটোৰ নাম কি? কৌস্তভ। এই কৌস্তভ ৰত্নত তেওঁ কেলে উজ্জ্বল ৰঙা হৈ জিলিকি থাকে? গোটেই জীৱবিলাকক তাত পৰিধান কৰি আছে তেওঁ। জগতৰ যিমান জীৱ আছে সকলোকে তেওঁ কৌস্তভ ৰত্নৰে পৰিধান কৰে। সেইটো কাৰণে জীৱবিলাকক তেওঁ সখা বুলি কৈছে। সেইটো কাৰণে জীৱ হিংসা কৰিলে পাপ হয় বুলি কৈছে। সেইটো কাৰণে আমি জীৱৰ প্ৰতি দয়া আৰু প্ৰেম, এইটোক ঈশ্বৰ প্ৰেম বুলি কোৱা হৈছে। অইবক্তাদি নিভূতানি ব্যক্ত মধ্যা নিভাৰত অইবক্তনি ধনান্নেব তত্তকা পৰি দিবনা। কি হ'ব? এই ভাৰত ৰূপেৰে যে তুমি দেহত ব্যক্ত হলা, এই দেহ ত্যাগৰ পাছত তুমি কি হ'বা? আকৌ অব্যক্ত হৈ যাবা। গতিকে তুমি জন্ম মৃত্যুৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন বা দৰকাৰ নাই। গতিকে জীৱৰূপী অৰ্জুনক ভগৱান কৃষ্ণই এইদৰে আত্মজ্ঞানৰ উপদেশ দিছে আৰু ভাগৱতৰ ৩য় স্কন্ধত আমাক সৃষ্টি ৰহস্যৰ আনন্দময় তত্ত্বত সপ্তখন স্বৰ্গৰ তত্ত্বৰ কথা যে আমাক কৈছে, এই সপ্তখন স্বৰ্গৰ তত্ত্ব আমাৰ দেহ তত্ত্বতে নিৰ্বাহ হৈ আছে। গতিকে হৃদয়ত কোন আছে? হৃদয়ত আছে হৃষিকেশ। এই দেহটো কি? এই দেহটো হ'ল ব্ৰহ্ম। এই ব্ৰহ্ম ক'ত আছে? এই ব্ৰহ্ম আছে ব্ৰহ্মলোকত। ক'ত বেলেগ এখন ব্ৰহ্মলোক আছে? এই বায়ু, এই সূৰ্য, এই চন্দ্ৰ, এই পৃথিৱী, এই গোটেইখিনিক একেলগে ব্ৰহ্মলোক বুলি কোৱা হৈছে। এইটো কাৰণে এই ব্ৰহ্মলোকতেই ব্ৰহ্মৰ অংশ, ব্ৰহ্মৰ তত্ত্ব আমাৰ এই ব্ৰহ্মাৰূপী দেহটো আছে। জগতৰ শৰীৰ ব্ৰহ্মময় ঈশ্বৰৰ মায়াৰ তত্ত্বৰ কাৰণে তাক কোৱা হৈছে ব্ৰহ্মা। ব্ৰহ্মা কি? শৰীৰ মায়াৰ পৰা ৰচনা হৈছে। এইটো কাৰণে এই ব্ৰহ্মলোকৰ ওপৰত কি আছে? ব্ৰহ্মলোকৰ ওপৰত আছে সত্যলোক। এই দেহটো সত্য নহয়, এই দেহটো মিছা। এই দেহটো কি? এই দেহটো ব্ৰহ্মময়। সেইটো কাৰণে এই দেহটোক কি বুলি কোৱা হয়? এই দেহটোক এটা হৰিৰ মন্দিৰ বুলি কোৱা হয়। আমি যে সদায় স্নান কৰিব লাগে, আমি যে সদায় গুৰু সেৱা কৰিব লাগে, আমি যে সদায় ভকতৰ আশীৰ্বাদ ল'ব লাগে, কি কাৰণে? আমাৰ হৃদয়ত হৃষিকেশ আত্মা ঈশ্বৰ আছে। এই আত্মা ঈশ্বৰ বাস কৰি থকা আমাৰ এই দেহটো কি? এই দেহটো হ'ল এটা মন্দিৰ। এই মন্দিৰটোক আমি শুদ্ধ কৰি ৰাখিছোঁ নে আমি অপবিত্ৰ কৰিছোঁ, এইটো আমাৰ নিজৰ ওপৰত বহুত নিৰ্ভৰ কৰে। যদি আমি বেয়া ভাৱ, বেয়া চিন্তা, আনৰ প্ৰতি হিংসা, দেশ, হয়নে, এইবিলাক যদি আমাৰ এই দেহৰ মাজত আমি বান্ধি ৰাখিছোঁ, তেতিয়াহ'লে এইটো এটা পাপৰ দুৰ্গ। যদি আমাৰ এই দেহটোক আমি মন্দিৰ বুলি ভাবিছোঁ, যে ইয়াত জীৱৰূপী পৰা প্ৰকৃতি আছে আৰু আত্মাৰূপী ঈশ্বৰ আছে, তেতিয়াহ'লে এই মন্দিৰটোক আমি কি কৰিব লাগিব? পূজা কৰিব লাগিব। কিহেৰে পূজা কৰিব লাগিব? এই গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা। গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে কি হ'ব? আমাৰ কায়, বাক্য আৰু মন, এই তিনিটা বস্তু শুদ্ধ হ'ব।
7খন স্বৰ্গ ভাগৱতত দেখাইছে। এই 7খন স্বৰ্গ আমাৰ দেহ তত্ত্ব, জীৱাত্মা, পৰমাত্মা আৰু জীৱ, এই সমস্তবিলাক তত্ত্বতে নিৰ্বাহ হৈ আছে। এইটো কাৰণে আমি অন্তৰ্মুখী দৃষ্টিৰে আমি বস্তুবিলাক আমাৰ ভিতৰলৈ আমি নিৰীক্ষণ কৰিব লাগিব। হে ৰাম, এ হৰৰ ওপৰে বিষ্ণু লোক ৰত্নময়, এ ব্ৰহ্মাৰ ওপৰে হৈব অ শিৱৰ নিলয়। ব্ৰহ্মলোকৰ ওপৰত কাৰ আছে? শিৱৰ নিলয় আছে, হয়নে নহয়? ব্ৰহ্মময় কি? ব্ৰহ্মময় দেহ। শিৱ কি? এই দেহক ধাৰণ কৰা জীৱ। সেইটো কাৰণে ব্ৰহ্মাৰ ওপৰত শিৱৰ ৰাজ্য। জীৱ কি? জীৱ হ'ল শিৱ, শিৱ হ'ল শুদ্ধ বস্তু। এই ব্ৰহ্মময় দেহ আৰু জীৱৰূপী শিৱৰ শুদ্ধ তত্ত্ব কোনে প্ৰতিপালন কৰে? নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ পৰম ব্ৰহ্ম, পৰম পিতা কৃষ্ণই। সেইটো কাৰণে কি বুলি কৈছে? 14 ভুৱনৰ বাজ কৃষ্ণৰ নিৰ্বাহ। এই মায়াই ৰচনা কৰা 14 ভুৱনৰ মাজত কৃষ্ণ তত্ত্ব বিৰাজমান হৈ আছে, কিন্তু কৃষ্ণ এই মায়াত নাই। কৃষ্ণ এই মায়াত কেতিয়াও নেথাকে। সেইটো কাৰণে ব্ৰহ্মলোক আমাৰ দেহ তত্ত্ব, শিৱলোক আমাৰ জীৱ তত্ত্ব, আৰু আত্মালোক বিষ্ণুলোক বৈকুণ্ঠৰ তত্ত্ব। ভাগৱত শাস্ত্ৰত সৃষ্টিৰ ৰহস্যত আমাৰ হৃদি পদ্মত আমি এখন বৈকুণ্ঠ, হয়নে? এই হৃদি পদ্মত জীৱ, শিৱ হৈ শুদ্ধ বস্তু হৈ, হয়নে, ঈশ্বৰৰ অংশ হৈ বিৰাজমান হৈ আছে। এইখন কি? এইখন কৈলাশ ধাম, হয়নে? এই কৈলাশ ধামখনক কোনে ধাৰণ কৰি ৰাখিছে? এই দেহটোৱে। এই দেহটো হ'ল ব্ৰহ্মময়, সেইটো কাৰণে এইখন ব্ৰহ্মলোক। ব্ৰহ্মা, হৰ আৰু বিষ্ণু, এই 3জন দেৱ থকা 3খন লোকৰ তত্ত্ব আমাক ভাগৱতৰ 3য় স্কন্ধৰ সৃষ্টি ৰহস্যত আমাক দেখুৱাইছে। এ সবাৰ ওপৰে কৰৈ বৈকুণ্ঠ প্ৰকাশ, এ 14 ভুৱনৰ মাজ কৃষ্ণৰ নিবাস। এতিয়া কৃষ্ণৰ নিবাসখন 14 ভুৱনৰ ভিতৰত নাই, এইটো ৰহস্য। ক'ত আছে? 14 ভুৱনৰ বাহিৰত আছে। কথাখিনি কাক কৈ আছে? বিদুৰক কৈ আছে। কাৰণ বিদুৰ জীৱ, জীৱটোৱে জানিব লাগিব তেওঁনো কোন, হয়নে? জীৱই শিৱ, শিৱই হ'ল ঈশ্বৰৰ অংশ। সেইটো কাৰণে এই কলিকালত আৰু কোনো শিৱ পূজা কৰাৰ প্ৰয়োজন নাই, হয়নে? শিৱ এজন বৈষ্ণৱ। আমি ভকতৰ চৰণ সেৱা কৰিব লাগে। আমি জগতৰ কুশল মংগলৰ কাৰণে জীৱক প্ৰেম কৰিব লাগে। জীৱ প্ৰেমেহে আচল শিৱ পূজা। জীৱক হিংসা কৰিলে তাৰ পৰা পাপ হয়। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত কথাখিনি গভীৰ ৰহস্য তত্ত্ব ৰূপত আমাক দিব বিচাৰিছে। হে ৰাম, হে ৰত্নময় বিমানত পৰম নিৰোজ, এ শাৰী শাৰী প্ৰকাশ হৈভ কত চতুৰ্ভুজ। এতিয়া হৰিৰ স্থানত ৰত্নময় বিমান থাকে। এতিয়া ৰত্নময় বিমানবিলাক আকৌ কেনেকুৱা? এইবিলাক গুণময় নহয়। আমি ৰত্ন বুলি ক'লে গুণত থাকে বুলি ভাবোঁ, হয়নে নহয়? হৰিৰ ৰত্নটো কৌস্তুভ, এইটো নিৰ্গুণ ৰত্ন। গোটেই জীৱৰ আত্মাই কৌস্তুভ, সেইটো কাৰণে উজ্জ্বল হৈ জিলিকি থাকে। কোনে পিন্ধি থাকে? তেওঁ নিজে পিন্ধি থাকে। সেইটো কাৰণে কৌস্তুভ ৰত্ন গুণময় ৰত্ন নহয়। সেইটো কাৰণে বৈকুণ্ঠ পৰায়ণৰ সময়ত কি হৈছিলে? কৃষ্ণক তেওঁৰ দিব্য অস্ত্ৰবিলাকে মূৰ্তিমন্ত হৈ উপাসনা কৰিছে। কিয়? এই তত্ত্বটোকে কৰিলে যে দিব্য জানত ৰত্নময় বিমানবিলাকত উঠি কি কৰিছে? ভকতসকলে কি কৰিছে? গুণনাম যশ
জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক উপাসনা কৰিছে। ভকত কি? ভকত নিৰ্গুণ তত্ত্ব। বৈষ্ণৱ কি? নিৰ্গুণ আৰু গুণৰ তত্ত্ব। এইটো কাৰণে বৈষ্ণৱসকলে বৈকুণ্ঠত নাথাকে। বৈকুণ্ঠত কোন থাকে? বৈকুণ্ঠত ভকত আৰু পাৰিষদ থাকে। এতিয়া ভকত আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য কি? হয়নে? শাস্ত্ৰই কিন্তু ভকত বৈষ্ণৱৰ পাৰ্থক্য বিচাৰ কৰিবলৈ কোৱা নাই দেই। ভকত বৈষ্ণৱৰ পাৰ্থক্য বিচাৰ কৰিলে পাপ হ'ল। কাৰণ বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ, দুয়োৰ কথাই পাত কৰে স্কন্দ চিত। গতিকে আমি অপৰাধ কৰিব বিচৰা নাই, কিন্তু এটা মাৰ্গহে দেখুৱাব বিচাৰিছোঁ। ভকত আৰু বৈষ্ণৱৰ মাজত জগতৰ হৰিয়ে এটা পাৰ্থক্য ৰাখিছে। বৈষ্ণৱ ডাবুল, হয়নে? আৰু ভকত কি? ভকত এগুণ, বৈষ্ণৱ দুগুণ। কাৰণ ভকত 6জন, বৈষ্ণৱ 12জন, হয়নে নহয়? ভকত হ'ল 6জন, বৈষ্ণৱ হ'ল কেইজন? বৈষ্ণৱ হ'ল 12জন। 6জন ভকত 12জন বৈষ্ণৱ, মুঠ পৰিমাণ কিমান? 18টা। এইবিলাকৰ মাজত পাৰ্থক্য এইটো কাৰণে চাব নালাগে, ঋতু 6টা, মাহ 12টা। যুগটো কালৰেই হয়নে নহয়? ঋতু 6টা, মাহ 12টা, হয়নে নহয়? যুগটো কালৰ বা সময়ৰে হয়নে নহয়? মুঠ পৰিমাণ 18টা, হয়নে নহয়? ভকত 6জন, বৈষ্ণৱ 12জন, মুঠ পৰিমাণ কেইটা? 18টা। আৰু 18টো কি? 18টো 2 আৰু 9, তাৰ পূৰণ ভাৱ। ভকতি কেইবিধ? 9 বিধ, হয়নে? নিৰ্গুণ ভকতি কেইবিধ? এবিধ। তৃতীয় স্কন্ধত কপিলে মাকক কৈছে নহয় যে নিৰ্গুণ ভকতি কেৱল এবিধেই, বাকী বৈষ্ণৱৰ ভকতি কেইবিধ? 9বিধা। 9বিধা ভকতিকো আকৌ প্ৰত্যেককে 9টা ভাগত ভাগ কৰা আছে, হয়নে? 81 বিধ, হয়নে? ঋষভৰ তনৰ 81জন কি আছিলে? দ্বিজ আছিলে, হয়নে বাৰু? শাস্ত্ৰৰ অংকখিনি অলপ বেলেগ ধৰণৰ, হয়নে বাৰু? শাস্ত্ৰৰ অংকখিনি কিয় বেলেগ ধৰণৰ? তাৰমানে 18টা গোটেইখিনি সোমোৱাই থৈ দিছে। 18 তত্ত্বটোতে গোটেইখিনি সোমোৱাই থৈছে। আমাৰ 10টা ইন্দ্ৰিয় আছে নে নাই? আছে। 10টা ইন্দ্ৰিয়ক আমি অন্তৰ ইন্দ্ৰিয় মনটো বাদ দিছোঁ, হয়নে বাৰু? লগত অষ্ট প্ৰকৃতি আছে নে নাই? 10 আৰু অষ্ট প্ৰকৃতি লগ হৈ মুঠ পৰিমাণ কিমান হ'ল? 18, হয়নে বাৰু? সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিনীয়া। কুৰুক্ষেত্ৰৰ সেনাৰ পৰিমাণ 18 ঐক্যহীনী। বেদব্যাসে প্ৰমাণ কৰা পুৰাণৰ সংখ্যা 18খন। মহাভাৰতৰ পৰ্ব 18টা, হয়নে নহয় বাৰু? কিন্তু বেদব্যাসে 18টো কিয় এৰি দিয়া নাই? নোৱাৰে এৰিব, কাৰণ 6জন ভকত 12জন বৈষ্ণৱ। এই 18টা তত্ত্বতে ঈশ্বৰ বাস কৰি আছে। এইটো কাৰণে ভকত আৰু বৈষ্ণৱৰ পাৰ্থক্য তত্ত্বটো অলপ বুজিবলৈ গণ্ডগোল। ভালুক বানৰ ৰাক্ষস তৰিল, ৰামক কৰি মাধৱ মহাপুৰুষে নামঘোষাত ভুগিছে। ৰামক সেৱা কৰি কোন কোন উদ্ধাৰ হৈছে? ভালুক, বানৰ আৰু ৰাক্ষস, হয়নে বাৰু? মাধৱ কিমান চতুৰ ভাবি চাওকচোন। শব্দৰ কি যে মায়াজাল ৰচনা কৰিছে। ভালুক কোন? সংসাৰৰ গাঁতত যিসকল পৰি আছে, মায়া আৰু মোহৰ বোকা পানীৰে যিসকল নোমবিলাক দীঘল কৰি কৰি এই মায়াৰ গহ্বৰত পৰি আছে, কোন? এইবিলাক ভালুক। যি সংসাৰৰ মায়ামোহৰ বোকা পানীত
লুতুৰি পুতুৰি হৈ আছে। আৰু বানৰ গুণ ঐ যিবিলাক কোনোদিন শৃংখলাবদ্ধ হোৱা নাই, যি কৰিব লাগে যিটো সেইটো নকৰে, যিটো কৰিব নালাগে সেইটো কৰে, সেয়া বানৰৰ স্বভাৱ হয়নে নহয়? হয়নে? ভালুকৰ বানৰ কি? বানৰ বিশৃংখল, ই শৃংখলাবদ্ধ নহয়। আৰু কি? আৰু ৰাক্ষস বোলে কি? যিটো খাব নালাগে সেইটো খায়, যিটো চাব নালাগে সেইটো চায়, যলৈ যাব নালাগে তলৈ যায়, এয়া ৰাক্ষস। হয়নে? ৰাক্ষসজন বিভীষণ বোলে কি? বৰ বিভীষণ। ৰাৱণে যি ক'লে নামানিলে, কলৈ গ'ল? বোলে জগতৰ হৰি ৰাম থাকোঁতে মই এই লংকাত নাথাকোঁ। ৰাম ভগৱান, তুমি সীতা মাতাক ঘূৰাই দিয়া, তেওঁ তোমাক ক্ষমা কৰিব। কিন্তু ৰাৱণে মানি নললে। সেইটো কাৰণে আমাৰ ৰাক্ষস বৃত্তিবিলাকে ৰাৱণ আৰু কুম্ভকৰ্ণ, এই ৰাৱণ আৰু কুম্ভকৰ্ণৰ দৰে ৰাক্ষসময় বৃত্তিবিলাকক এই ৰামৰ চৰণত অগ্নিত নি কি কৰিব লাগিব? আহুতি দিব লাগিব। বিবেক আমাৰ পৰিচয়, আমাৰ প্ৰকাশ। বিবেক যদি এক ৰাম হয়, বুদ্ধি যদি ভগৱান কৃষ্ণ হয়, তেতিয়াহ'লে ই বৰ ভীষণ হ'ব। তাকে কোৱা হ'ল বিভীষণ। হয়নে বাৰু? তেতা যুগৰ এজন ভকত বৰ ভীষণ, সেইটো কাৰণে নামটো বিভীষণ। তেতা যুগৰ এজন ভকত কি? ইমানেই বলৱান, কোনো ৰাক্ষসক দুবাৰ প্ৰহাৰ কৰিব লগা হোৱা নাই। যিজনে সন্মুখলৈ আহে এবাৰ প্ৰহাৰ কৰে মৃত্যু হয়। যিমান যুদ্ধ কৰিছে তেওঁ ল'ৰাৰ লগত শিশুৰ লগত খেলা নিচিনা লাগিছে। সেইজন কোন? সেইজন ঋক্ষৰাজ জামৱন্ত। ভালুক হয়নে নহয়? কিন্তু ভালুক হলে কি হ'ব? ইমান পবিত্ৰ শুদ্ধ জীৱ যে সংসাৰ তেওঁ নাই, সংসাৰ নাই। বোলে কি? মোৰতো কৰ্তব্য এই প্ৰকৃতিখনক সেৱা শুশ্ৰূষা কৰা। সেইটো কাৰণে য'ত ঋষিমুনিসকলে যজ্ঞ কৰে তাক ঋক্ষৰাজ ৰক্ষক হৈ থাকে। কিষ্কিন্ধা নহয়, দণ্ডকা অৰণ্য ঋষিয়ে যজ্ঞ কৰিছে আৰু তাত ৰখীয়া হৈ আছে কোন? ঋক্ষৰাজ। কাকো সোমাবলৈ নিদিয়ে তালৈ। ৰাম আৰু লক্ষ্মণ গ'ল, বোলে ঋষিসকলে যজ্ঞ কৰিছে, আমাক মাতি আছে, হে হৰি তুমি ক'ত আছা? আহিবা আহিবা কৈ আহুতি দি আছে। এতিয়া ৰামদালে যাবলৈ লৈছে, এতিয়া ঋক্ষৰাজে কৈছে নিদিওঁ যাবলৈ। বোলে কিয়? মোক ৰখীয়া মাতি থৈছে। বোলে তাত নৰ মনুষ্য কাকো যাবলৈ নিদিয়ে ঋষিয়ে। তেতিয়া ৰামেতো যাবই লাগিব, কাৰণ তেওঁক মাতি আছে। তেতিয়া ঋক্ষৰাজে ক'লে যে যাব পাৰিবা, কিন্তু মোৰ লগত যুদ্ধ দিব লাগিব। তেতিয়া ৰামে ভাবিলে সৰ্বনাশ, এইজনক কোনে যুদ্ধত কৰিব পাৰিব? কিয়নো ৰামে ঋক্ষৰাজক যুদ্ধত পৰাজয় কৰিব পাৰোঁ বুলি নক'লে। দুটাই কাৰণ। এটা প্ৰকৃতিৰ সুৰক্ষা, দুটা ভকতৰ সুৰক্ষা। প্ৰকৃতি আৰু ভকতৰ সুৰক্ষাত যদি কেনেবাকৈ কোনোবা থাকে, ভগৱানেও কৈ দিব বোলে মই এওঁক পৰাজয় কৰিব নোৱাৰোঁ। এয়া ভগৱানৰ মহিমা। তেতিয়া কি কৰিলে? ঋক্ষৰাজক ক'লে যে তোমাৰ লগত যুঁজিবলৈ মোৰ সময় নাই। আজিলৈকে তোমাৰ লগত কোনোবা যুঁজি হাৰিছে জানো? বোলে নাই হৰা। মইনো কেনেকৈ জিকিম বাৰু? কিন্তু মোৰ এটা উদ্দেশ্য আছে, তুমি মোক যাবলৈ দিয়াচোন, মই একো অনিষ্ট নকৰোঁ। এতিয়া ৰাম আৰু লক্ষ্মণ যেতিয়া তালৈ সোমাই গ'ল, জামৱন্তই ভাবিলে যে কেলেনো ইমানকৈ যাবলৈ বিচাৰিছে, ময়ো চাওঁচোন। ৰাম লক্ষ্মণ যেতিয়া যোৱা দেখিলে, যজ্ঞ কৰি থকা ব্ৰাহ্মণসকলে, ঋষিসকলে যজ্ঞৰ আহুতি সম্পূৰ্ণ কৰি ৰামৰ চৰণ চুই ৰামক স্তুতি কৰিলে যে যজ্ঞ কৰিছিলোঁ তোমাক আহ্বান কৰি, যজ্ঞ কৰিছিলোঁ তোমাৰ চৰণ দৰ্শন পাবৰ কাৰণে, আৰু যজ্ঞ কৰিছিলোঁ তোমাৰ চৰণত আমি ঠাই পাবৰ কাৰণে। হে প্ৰভু ৰাম, তুমি নিজেই আহি দেখা দিলা, ইয়াতকৈ আৰু সৌভাগ্য আমাৰ কি লাগিছে? তেতিয়া জামৱন্তই কান্দি কান্দি কৈছে, মই ভালুক, মই ভালুক, মই ভালুক। মই ঋষি নহয়, মই মুনি নহয়, মই তপস্বী নহয়, মই সাধক নহয়, মই সেইটো কাৰণে মোৰ স্বামীক চিনি নাপালোঁ।
কাক চিনি নাপালো বুলি ক'লে মই মোৰ স্বামীক চিনি নাপালো তেতিয়া ৰামচন্দ্ৰ প্ৰভুৱে জামবন্তৰ শিৰত হাত থৈ কৈছিলে আটাইতকৈ বেছি ভালকে তুমি চিনি পালা কি বুলি কৈছে আটাইতকৈ বেছি ভালকে মোক তুমিয়ে চিনি পালা বলে কি এই তুমি যে ক'লা মই চিনি নাপালো মই চিনি নাপালো মই চিনি নাপালো এইটোই তোমাৰ শ্ৰেষ্ঠ ভক্তি ভগৱানক চিনি নোপোৱাটো এটা বৰ ডাঙৰ ভকতি এইটো কাৰণে জাম্বৱন্তই যেতিয়া কৃষ্ণ গৈছে মণিটো আনিবৰ কাৰণে তেতিয়া এই কথা স্মৰণ কৰিছে এই আগে নিচিনিলো এই এবেখে জানিলো এই তেন্তে তুমি ৰাম এই অজ্ঞানিক মুক প্ৰভু খনিমুক এ চৰণে কৰো প্ৰণাম আগতেও নাপালো হে ৰাম তোমাক চিনি এইবাৰো তোমাক চিনি নাপাই 28 দিন যুদ্ধ কৰিলো তুমি কি তুমি সমস্ত জগতৰ আত্মা তুমি স্ৰষ্টাৰো স্ৰষ্টা গতিকে ৰামক চিনি নোপোৱা কৃষ্ণক চিনি নোপোৱা জনহে ভকত এই সংসাৰতে আছে ভালুক সদৃশ এটা মায়ামোহৰ জীৱন লৈ অথচ ঈশ্বৰক সদায় স্তুতি কৰে কি বুলি যে তোমাক চিনি নাপাওঁ তোমাক জানি নাপাওঁ আৰু অন্যজন হ'ল কোন বান্দৰ হনুমন্ত কি আছে হৃদয়ত ৰামৰ নাম আছে হৃদয়ত কোন আছে ৰাম আৰু সীতা দুইজন আছে কি কৰিলে সেইটো কাৰণে ৰাৱণক চিতাৰণি দিবৰ কাৰণে ৰাম নাযায় কাক পঠিয়ায় ৰামতকৈও বেছি শক্তিমন্ত ৰামৰ ভকত সেইটো কাৰণে কি কৰিলে হনুমানক পঠালে বোলে তুমি যোৱা ইফালে ৰাৱণক আকৌ বৰো দিয়া আছে বোলে কি তোমাৰ তেতিয়ালৈকে লংকা লংকা হৈ থাকিব যিদিনাখনে বান্দৰ সোমাব সেইদিনাখনে লংকা শেষ লংকা মানে অহংকাৰ বানৰ মানে ভকত যেতিয়ালৈকে আমাৰ গৃহলে ভকত নাহিব হয় তেতিয়ালৈকে আমাৰ গৃহ লংকা হৈ থাকিব এইটো কাৰণে বানৰ শব্দটো এটা বৰ তাত্ত্বিক অৰ্থত প্ৰয়োগ কৰা হৈছে বোলে কি এই জগতলৈ অহা জীৱবিলাক সব বানৰৰ দৰে বিশৃংখল এই মায়া আৰু মোহৰ ভ্ৰমত ঈশ্বৰে কি কৰে অবিদ্যাৰে ঢাকি ৰাখে ভালুক বানৰ ৰাক্ষস তৰিল ৰামক কৰি আহে ৰামক যদিও তেওঁলোকে সেৱা কৰিছে ৰামে কিন্তু সেতু নিৰ্মাণ কৰিবৰ কাৰণে ভালুক বান্দৰ কেৰ্কেটুৱা পৰ্যন্ত কাউৰী চৰাই পৰ্যন্ত পক্ষী পৰ্যন্ত সকলোৰে সহায় লৈছে নে নাই হয়নে সেইটো কাৰণে এই জগত সভা আমি কেতিয়াও কোনো ক'ব নালাগিব যে ইখেতৰে সহায় মোৰ এদিন প্ৰয়োজন নহ'ব বুলি ভকতৰ সহায় আৰু ভগৱানৰ সহায় একেই এইটো কাৰণে আমি ইজনে সিজনক সহায়ৰ হাত আগবঢ়াই এই জগত সভাত আমি আগবাঢ়ি যাব লাগিব এইটো কাৰণে ছজন ভকত বোলে কি গুণত নাই ভকত গুণত নাথাকে হনুমন্তৰ নাম লৈছে উদ্ধাৰ কৰি আনিছে সীতাক হয়নে বাৰু শেষত যেতিয়া বৰ দিবলৈ বিচাৰিলে কান্দি কান্দি কি বুলি কৈছে হে স্বামী ৰাম তুমি মোক কি বৰ দিব লাগিছে বোলে কিয় মই তোমাৰ পৰা কিমান পাইছো বোলে কি বৰ পালানো কেলে তোমাৰ চৰণ সেৱা কৰিবলৈ যে পালো হনুমন্ত কি বুলি কৈছে যে তোমাৰ চৰণ সেৱা কৰিবলৈ যে পালো ইয়াতকে মোৰ ডাঙৰ বৰ কি লাগিছে গতিকে ডাঙৰ বৰ আৰু আমাক নালাগে চলি আছে ৰানিং হৈ আছে নুচুব হ'ব গতিকে তিনিজন ভকত ত্ৰেতা যুগৰ তত্ত্বৰূপত কি বিশৃংখল বান্দৰৰ দৰে জীৱন জীও যদি ৰামৰ নাম লয় সংসাৰৰ গুহাত ভালুকৰ দৰে থাকি যদি ভকত হ'ব পাৰিছে হয়নে লোভমোহ কাম কৰি ৰাক্ষসৰ নিচিনাকৈ থকা স্বত্তেও যদি ৰামক সেৱা কৰিব পাৰিছে
সেই জীৱ কি হয় ভকত হ'ব পাৰে আৰু উদ্ধাৰ হ'ব পাৰে দাপৰ যুগৰ তিনিজন ভকত এজন বিদুৰ কি আমাৰ জীৱ এই জীৱবিলাক ঈশ্বৰৰ অংশৰ কাৰণে ভকত হয়নে এই জীৱটো কি হয় এই জীৱটো হৰিৰ চৰণ পালে উদ্ধাৰ হয় এইটো কাৰণে 2 নম্বৰজন ভকত কোন উদ্ধৱ মহন্ত এজন ভকত বোলে কি ভগৱানৰ চৰণৰ শৰণ ল'লে তেওঁ চৰণত আশ্ৰয় ল'লে এই জীৱ উদ্ধাৰ হয় জীৱ যদি উদ্ধাৰ হ'বলৈ হয় তাহলে কি হ'ব লাগিব ই গুণময় বৃত্তিৰ পৰা মুক্ত হ'ব লাগিব এজন কোন মৈত্ৰেয় এজন ভকত বোলে কি মাত্ৰ এখন বস্ত্ৰ ভগৱান কৃষ্ণই কৈছিলে হে ঋষি শ্ৰেষ্ঠ ঐ এখন বস্ত্ৰ লৈ গোটেই জীৱনটো আছে এখন নিও বোলে তোমাৰ বস্ত্ৰ কেইখন উত্তৰ দিয়াচোন কৃষ্ণক ক'লে তোমাৰ বস্ত্ৰ কেইখন বোলে মোৰ বস্ত্ৰ কেইখন তুমিতো জানাই মোৰ কেৱল পিত বস্ত্ৰ এখনেই বোলে তোমাৰ যদি বস্ত্ৰ এখন মোৰো এখন হ'লেই হ'ব দুখন বস্ত্ৰ মোৰো নেলাগে কিন্তু কলিত ভকতৰ 3 বস্ত্ৰ হয়নে বাৰু দাপৰ যুগত ভকতৰ এখন বস্ত্ৰ কি বস্ত্ৰ আত্মবস্ত্ৰ এইটো কাৰণে তেওঁলোকৰ ক্ষয় নাই গতিকে 6জন ভকতৰ 6টা তত্ত্ব হয় তেতা যুগ আৰু দাপৰ যুগ এই 6জন ভকতৰ কথা যদি আমাৰ গুণ কীৰ্তন হয় জগতৰ হৰি সন্তুষ্ট হয় সেইটো কাৰণে ভকতসকলৰ নামো আমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ আমাক ভাগৱত শাস্ত্ৰই কৈছে 12জন বৈষ্ণৱ বিষ্ণুৰ তত্ত্ব ৰূপত আমাৰ দেহ তত্ত্বত বহি আছে দেহ তত্ত্বত বহি থকাৰ কাৰণে তেওঁলোক বৈষ্ণৱ 6জন ভকত আমাৰ আত্মতত্ত্বত বহি থাকে আত্মতত্ত্বত বহি থকাৰ কাৰণে তেওঁলোক কি তেওঁলোক ভকত দেহ তত্ত্ব আৰু আত্মতত্ত্ব এই দুইটা তত্ত্বকে ধাৰণ কৰে কোনে ভগৱান কৃষ্ণই সেইটো কাৰণে এয়া হ'ল কি ভাগৱত শাস্ত্ৰ কৃষ্ণ তত্ত্ব ৰাম মহা ৰঙে সংগে লয়া লক্ষ্মী সমনাৰীগণ মহাপ্ৰেম ভাৱে কৰে হে কৃষ্ণৰ কীৰ্তন যিটো স্থানে নাহি মহাকালৰ বিক্ৰম ভকতেকে পাৱই সিটো হে দেৱৰ দুৰ্গম কাল আৰু মায়াৰ এখন ঠাইত শক্তি নাই শক্তিটো কি শক্তিটো জিৰো সময় আৰু মায়া এই দুটা বস্তুৰ তাত শক্তি নাই এই ব্ৰহ্মাণ্ডটো এই জগততো এদিন কালৰ শক্তি নাইকিয়া হৈছিলে কোনদিনা যিদিনাখন জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক গীতা কৈছিলে গীতা কোৱাৰ দিনাখন সূৰ্য ৰৈ দিছিল পৃথিৱী ৰৈ দিছিল জগতৰ সকলো ৰৈ দিছিল বোলে কিয় সেইদিনাখন কৃষ্ণই বাণী ৰূপ লৈছিল কৃষ্ণ কি ৰূপলৈ গৈছিল সেইদিনাখন বাণীৰ ৰূপলৈ গৈছিলে তেওঁ বাণীৰ ৰূপ কি হ'ব পাৰে তেওঁ বাণীৰ ৰূপ বিশ্বৰূপ হ'ব পাৰে সেইটো কাৰণে বাণীৰ ৰূপত বিশ্বৰূপ দৰ্শন কৰাবৰ কাৰণে অৰ্জুনক কি কৰিব লগা হৈছিলে দিব্য দৃষ্টি দান কৰিব লগা হৈছিল জীৱৰ লগত কেৱল জীৱৰ দৃষ্টি থাকে জীৱৰ লগত স্তৰ দৃষ্টি থাকে এই দিব্য দৃষ্টিটো হ'ল ভগৱন্তৰ সম্পত্তি এই ভগৱন্তৰ সম্পত্তি স্বৰূপ ভক্তিৰ যদি দিব্য দৃষ্টি কেনেবাকৈ যদি জীৱই লাভ কৰিব পাৰে তেতিয়াহ'লে সেই জীৱবিলাক কি হৈ যায় সেই জীৱবিলাক ভকত হৈ যায় সেইটো কাৰণে ভাগৱত শাস্ত্ৰত কি বুলি কৈছে যে ৰংগে সংগে লয়া লক্ষ্মী সমনাৰীগণ মহাপ্ৰেম ভাৱে কৰে কৃষ্ণৰ কীৰ্তন এই যিটো স্থানে নাহি মহাকালৰ বিক্ৰম এ ভকতেকে পাৱই সিটো হে দেৱৰ দুৰ্গম এই সীমা সংখ্যা নাহি যত দূৰ আছই জুৰি
নাহি তাৰ মায়া মোহ হে ব্ৰহ্মময় পুৰী অজ্ঞানী কৰ্মী কদাচিতো নপাৱন্ত গৈ এ ভকতৰ নিমিত্ৰে মা এ ধবে আছে ধৈ বৈকুণ্ঠখন ভগৱানে অকল ভকতৰ কাৰণে ভকতৰ বাহিৰে বৈকুণ্ঠলৈ বেলেগ পাব নোৱাৰে অভকত কেতিয়াও তাত গৈ পাব নোৱাৰে যদি খহি পৰে কোটি কোটি ব্ৰহ্মাগণ বৈকুণ্ঠ বাসুৰ নাহি তথাপি পতন বৈকুণ্ঠ ব্ৰহ্মাণ্ডৰ বাহিৰত কালৰ বিকম নাথাকে আৰু মায়াৰ প্ৰভাৱ নাথাকে গতিকে আমাৰ লগতে এখন বৈকুণ্ঠ আছে এই বৈকুণ্ঠখনে কি এই বৈকুণ্ঠখনে হ'ল আত্মা ঈশ্বৰ এই আত্মা ঈশ্বৰক কাল আৰু মায়া এই দুটা বস্তু কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে ভাগৱততে আছে কেলে চিত্ৰকেতু উপাখ্যান আছে নে নাই চিত্ৰকেতুক কেলে সেই মাহীমাকবিলাকে বিষ খুৱাই যেতিয়া মাৰিছিলে পিতৃয়ে যেতিয়া খুব কান্দিছিলে দেৱঋষি নাৰদ আহি কি কৰিলে বোলে তোমাৰ পুত্ৰৰ জীৱটো মই আনি দিছোঁ ৰ'বা দেৱঋষি নাৰদৰ জীৱটোক আনি দিলে মাক দেউতাকে তালৈ মনত পেলাই কান্দি আছে শুনা বোলে তাক সোধাচোন কি বুলি সোধা যে তোমালোক তাৰ কি হয় তেতিয়া জীৱটোৱে কি বুলি উত্তৰ দিলে কি কথা সুধিছা তোমালোক মোৰ একো নহয় মই চিনিয়ে নাপাওঁ তোমালোক মোৰ কোন হোৱা মই চিনিয়ে নাপাওঁ তোমালোকক দেৱঋষি নাৰদে কৈছে অকাৰণতে কান্দি আছানে মনত পেলাই বোলে আছো ই তোমালোকক চিনি নাপাওঁ বুলি ক'লে নে নক'লে বোলে ক'লে কিয় কান্দি আছে লাগে জানো কান্দি থাকিব বোলে নালাগে তোমাৰ পুত্ৰৰূপী জীৱটোকে মই আনি দিছোঁ আনি তোমালোকৰ সৈতে সোধাইছোঁ যে হেৰা আমি কোন তুমি চিনি পাইছানে সি কৈছে বোলে তোমালোক মোৰ একো নোহোৱা মই তোমালোকক চিনিয়ে নাপাওঁ কোননো তোমালোক হয়নে বাৰু আমিও মনত পেলাব লাগে আমি যাক পুত্ৰ বুলি সদায় সাৱটি আছোঁ যাক ভাৰ্যা বুলি কন্যা বুলি ইষ্ট মিত্ৰ কুটুম্ব বুলি যাক সামৰি আছোঁ মৃত্যুৰ পাছত সি আমাক চিনি নাপায় এনেই কান্দি থকা হয়নে বাৰু সেইটো কাৰণে ভকত ছজনে যাক লৈ কান্দিব লাগে সেই কথাত নেকান্দে যি কথাত কান্দিব নালাগে তাতহে কান্দে বোলে কি হে হৰি কৃপাময় তোমাৰ চৰণ কেতিয়া পাম তোমাক কেনেকে তোমাৰ চৰণৰ আশীৰ্বাদৰ ভাগ নিবলৈ পাম সেই ভাগে কোনে কান্দে সেই ভাগে বাগৰি বাগৰি ভকতে কান্দে সেই ভকতক হৰিয়ে কলৈ লৈ যায় বৈকুণ্ঠলৈ লৈ যায় বোলে এনেকুৱা এখন স্থানলৈ তোমাক লৈ আহিম এই স্থানখনৰ পৰা আৰু তোমাক মই কেতিয়াও যাবলৈ নিদিওঁ